Hello students, আজি এইটো ক্লাছত আমি বহুপদৰ যোগ আৰু বিয়োগৰ বিষয়ে শিকিম। বহুপদ দুটা কেনেকৈ যোগ কৰে, কেনেকৈ বিয়োগ কৰে সেইবিলাক বস্তু আজি এইটো ক্লাছত শিকিম। ইয়াৰ আগতে বহুপদৰ ওপৰত ক্লাছ হৈ গৈছে, তাৰ মই সেই ভিডিঅ'বিলাকৰ লিংকটো ডিসক্ৰিপশ্যন বক্সত দি দিম। সেই ভিডিঅ'কেইটা আগতে চাই ল'বা, তাৰপিছত এই ক্লাছটো চাবা হা। এতিয়া চোৱা, বহুপদৰ যোগ বিয়োগ আমি সংখ্যাৰ যোগ বিয়োগ পাইছোঁ, হয় নাই? এতিয়া আমি বহুপদৰ যোগ বিয়োগ পঢ়িব লাগিব। ধৰি ললো এইটো এটা মই পদ লিখিলোঁ, হ'ল এইটো এটা পদ লিখিলোঁ। এতিয়া এই দুটাৰ মাজত আমি যোগ কৰিব লাগে, হ'ল। বা এইটো এটা পদ লিখিলোঁ আৰু এইটো এটা পদ লিখি দিলোঁ। এতিয়া এই দুটাৰ মাজত যোগ কৰিব লাগে, হ'লনে? এতিয়া আমি এইটো যোগ কৰিব পাৰিম, কিন্তু এইটো আমি যোগ কৰিব নোৱাৰোঁ। এতিয়া কাৰণটো চাবা কি, বহুপদৰ যোগ বিয়োগৰ আগত এটা বস্তু শিকি ল'ব লাগিব যে সদৃশ পদ আৰু অসদৃশ পদ। সদৃশ পদ আৰু অসদৃশ পদ চাবা, সদৃশ পদ অসদৃশ পদ কি হয় চাবা। মই এটা পদ লিখিলোঁ 5m আৰু এটা পদ লিখিলোঁ 2n, হ'ল। এই দুটা পদ লিখিলোঁ আৰু এটা লিখিলোঁ 5m লগত 2 মই এবাৰ m লিখিলোঁ, হ'ল। এইটো লিখিলোঁ, এই দুটা যোগ লিখিলোঁ মই, মানে এতিয়া চোৱা ইয়াত আছে 5m আৰু 2n। চোৱা ইয়াত কি আছে, চলকটো m আছে, ইয়াত চলকটো n আছে, গতিকে এই দুটা আমি যোগ কৰিব নোৱাৰোঁ বা বিয়োগো কৰিব নোৱাৰোঁ, হ'ল। ইয়াত আছে m, ইয়াতো আছে m, 5m আৰু 2m, ইয়াত চলক কেইটা কি আছে, একে আছে, গতিকে এইকেইটা আমি যোগ কৰিব পাৰিম। বুজি পাইছা? তাৰমানে কি হয়, আমি এটা কথা ক'ব পাৰোঁ যে ইহঁতৰ এই উপাধি দুটা চাম, এই দুটা, হ'ল। এই দুটা তুমি উপাধি বুলি ধৰা, হ'ল। এইটো নাম বুলি ধৰা, এই দুটা উপাধি বুলি ধৰা। উপাধি কেইটা যদি একে থাকে তেতিয়া যোগ হ'ব, উপাধি কেইটা যদি একে নাথাকে তেতিয়া যোগ নহয়, হয়নে? চববিলাক বহুপদৰ সেইটো কাৰণে যোগ বিয়োগ নহয়, যোগো নহয় বিয়োগো নহয়। যদি সেইকেইটা একে থাকে, পাছৰ কেইটা যদি একে থাকে চলক কেইটা, তেতিয়াহে যোগ হয়, হ'ল। এই দুটাৰ মাজত কি হ'ব, যোগ হ'ব, এই দুটাৰ মাজত যোগ নহয়। এই দুটাৰ মাজত বিয়োগো হ'ব, এই দুটাৰ মাজত কি বিয়োগ নহয়। এই দুটা হৈছে কি সদৃশ পদ, এই দুটা অসদৃশ পদ। এই দুটাক কয় লাইক টাৰ্ম, এই দুটাক কয় আনলাইক টাৰ্ম, হ'লনে? এতিয়া চাবা, মই লিখিলোঁ 5m + 3m স্কোৱাৰ, হ'লনে? এতিয়া ইহঁতৰ মাজত যোগ হ'বনে নহ'ব? ইয়াত m আছে, ইয়াত আকৌ m স্কোৱাৰ আছে, চলক দুটা একে আছে, ভেৰিয়েবল দুটা, কিন্তু ইয়াৰ ওপৰত পাৱাৰটো কি আছে, বেলেগ বেলেগ আছে, গতিকে এই দুটাও যোগ কৰিব তুমি নোৱাৰা। যোগো কৰিব নোৱাৰা, এনেকৈ থাকিলে বিয়োগো কৰিব নোৱাৰা। বুজি পাইছানে? কি হ'ব লাগিব, চলক কেইটাতো একে থাকিবই লাগিব, আৰু চলকৰ ওপৰত যিকেইটা ঘাত আছে ঘাত কেইটাও একেই থাকিব লাগিব, তেতিয়া সি যোগ হ'ব। বুজি পাইছা? তেনেকৈ যদি মই লিখোঁ 2x + 2xy, এই দুটাৰ মাজত যোগ বিয়োগ হ'বনে? নহ'ব। ইয়াত কি আছে, ইয়াত আছে x, ইয়াত আছে কি xy, হয়নে নহয়? তাৰমানে হৈছে কি যে দুটা বহুপদৰ মাজত আমি যোগ বিয়োগ তেতিয়াহে কৰিব পাৰিম যেতিয়া বহুপদ দুটাৰ উপাধিটো একে থাকিব। বুজি পাইছা নাই? মই এইটো উপাধি বুলি কৈছোঁ, পাছত যে লাগি থাকে সেইটো কাৰণে উপাধি বুলি কৈছোঁ। এই দুটা নাম বুলি কৈছোঁ, হা। এই দুটা নাম, এই দুটা উপাধি। মানে বহুপদ এটাক যেতিয়া তুমি যোগ কৰিবলৈ ল'বা, সি ক'ব যে তই মোক সেইবিলাক বহুপদৰ লগতহে যোগ বা বিয়োগ কৰিব পাৰিবি যাৰ লগত মোৰ উপাধিটো মিলিব। বুজি পাইছা নাই? যদি এই দুটা নিমিলে তেতিয়াহ'লে নহ'ব, যদি মিলে তেতিয়াহ'লে যোগ কৰিব পাৰিম। প্ৰথম কথা সেইটো মনত ৰাখি লোৱা। এইকেইটা যোগ কৰিব তেনেকৈ নোৱাৰোঁ, এই দুটাও যোগ কৰিব নোৱাৰোঁ, হ'ল। সদৃশ পদ হ'ব লাগিব এনেকুৱা, তেতিয়াহে আমি যোগ কৰিব পাৰিম। বুজি পাইছা? এতিয়া চোৱা, যোগ কেনেকৈ কৰিম এইটো চোৱা। যোগ কৰিম কেনেকৈ, এতিয়া গম পালোঁ কাৰ কাৰ মাজত যোগ হ'ব বা বিয়োগ হ'ব, যিকেইটাৰ পাছত উপাধিটো একে থাকিব, তাৰমানে সদৃশ পদ হ'ব, সেইকেইটাৰ মাজত যোগ হ'ব। এতিয়া যোগ কেনেকৈ হ'ব চোৱা, 2x + 3x লিখিলোঁ, হ'ল। এই দুটাৰ মাজত কেনেকৈ যোগ হ'ব চাই ল'বা। পাছত কি আছে, উপাধিটো x আছে, ইয়াত চলক কি আছে, x আছে, ওপৰত পাৱাৰটো দুইটাতে 1 1 আছে, গতিকে এই দুটা আমি যোগ কৰিব পাৰিম। কেনেকৈ যোগ কৰিম চোৱা, ইয়াত আছে 2x, ইয়াত আছে 3x। তোমাৰ এটা হাতত 2টা মাৰ্বল আছে, আনটো হাতত 3টা মাৰ্বল আছে, তোমাৰ টোটেল কেইটা মাৰ্বল থাকিব,
এটা হাতত যেনিবা দুটা মাৰ্বল আছে, এটা হাতত তিনিটা মাৰ্বল আছে, দুইটা যদি যোগ কৰি দিয়া টোটেল কেইটা মাৰ্বল পাবা? 5টা, হয় নে নহয়? ইয়াতো তেনেকৈ হয়। ইয়াত আছে 2x মানে 2টা x আৰু ইয়াত আছে কি 3x 3টা x, এই দুটা যোগ কৰি দিলে টোটেল কিমান হ'ব? 5x। বুজি পাইছা? এইটো যোগ কৰোঁতে কি হয়, যেতিয়া বহুপদৰ আমি যোগ বা বিয়োগ কৰিম তেতিয়াহ'লে যি যোগ বিয়োগ হ'ব সিহঁতৰ এই যে কোএফিচিয়েণ্ট কেইটা আছে, অসমীয়াত ক'বলৈ গ'লে সাংখ্যিক সহগ, এই সাংখ্যিক সহগ কেইটাৰ মাজতহে যোগ বিয়োগ হ'ব। পাছত যদি x থাকে y থাকে সেইবিলাকৰ মাজত একো নহয়, x থাকে দুইটাতে x থাকিলে x আহিব, দুইটাতে y থাকিলে y আহিব, তেনেকৈ হ'ল। মই আৰু এটা এক্সাম্পল লৈছোঁ, 2y প্লাছ 3y প্লাছ 5y, এইটো কিমান হ'ব চোৱা, 2টা y আছে, ইয়াত 3টা y আছে, টোটেল কেইটা হ'ল 3 2 5টা y, 5y হ'ল, প্লাছ 5 মানে 10y, 2 3 5টা y, ইয়াতো 5টা y, কেইটা y হ'ল 10টা y মানে 10y। বুজি পাইছা? তেনেকৈ এইটো লিখিলোঁ 2x² প্লাছ 3x² সমান কিমান হ'ব? ইয়াত 2টা x² ইয়াত 3টা x², 2 + 3 কিমান 5, টোটেল 5টা x²। বুজি পাইছা? তেনেকৈ ইয়াত যদি লিখোঁ 4xy প্লাছ 7xy ইকুৱেল টু কিমান হ'ব? ইয়াতো xy আছে, ইয়াতো xy আছে, উপাধি দুটা মিলি আছে, ইহঁত কি সদৃশ পদ, গতিকে ইহঁতৰ মাজত যোগ হ'ব 4 7 কিমান 11 11xy। হ'লনে? ঠিক আছে। এতিয়া ইয়াত যদি বিয়োগটো আমি চাম, যদি বিয়োগ চিন আহি যায় তেতিয়াহ'লে কি হয়? বিয়োগতে সবৰে কনফিউজ লাগি যায়, গতিকে বিয়োগটো চাই ল'ম। হ'ল, এইটো নোট কৰি ল'বা, তাৰপিছতে বিয়োগটো এতিয়া আমি চাম। চোৱা 5x minus 3x বিয়োগৰ ক্ষেত্ৰতো একে, যদি লাইক টাৰ্ম হয় মানে সদৃশ পদ হয়, উপাধি দুটা মিলি থাকে, তেতিয়া তুমি কি কৰিব পাৰিবা? বিয়োগ কৰিব পাৰিবা, নহ'লে বিয়োগ কৰিব নোৱাৰিবা। এতিয়া চোৱা 5x minus 3x, তোমাৰ ওচৰত 5টা x আছিলে, তাৰপৰা 3টা x তোমাৰ গুচি গ'ল, কেইটা x থাকিলে? 2টা x থাকিলে, 2x। বুজি পাইছা? 7x minus 2x, 7টা x আছিলে, 2টা x গুচি গ'ল, বা তোমাৰ হাতত 7টা x আছে, কাৰোবাক তুমি 2টা x দিবলৈ আছে, তাৰপৰা তোমাৰ হাতত কেইটা x থাকিব? 5টা x থাকিব, সেইটো কাৰণে এইটো আনচাৰটো হ'ব কি 5x। বিয়োগ এনেকৈ কৰে হা। এইডোখৰলৈকে ঠিক আছে, এইডোখৰলৈকে উজু, একদম উজু হা। ইয়াৰ পিছতে আহি যাব সমস্যাটো। চোৱা কেনেকৈ আহে সমস্যাবিলাক। লিখি দিলোঁ -7x প্লাছ 2x, এইটো কিমান হ'ব কোৱা? সমস্যাবিলাক এনেকুৱা অংকবিলাকত আহি যায়, ইমান মানলৈকে এইটো উজু, এইটো কৰিব পাৰি, একো নাই। চোৱা ইয়াত 7x আৰু 2x, 7xৰ আগত মাইনাছ আছে, 2xৰ আগত প্লাছ আছে, তাৰমানে কি আছে? তুমি 7টা x কাৰোবাক দিবলৈ আছে আৰু 2টা x পাবলৈ আছে। আল্টিমেটলি তোমাৰ হাতত কেইটা x থাকিব? 7টা x তুমি দিবলৈ আছে, মাইনাছটো দিবলৈ থকা বুলি ধৰা, প্লাছটো পাবলৈ থকা বুলি ধৰা, হ'ল। আল্টিমেটলি তোমাৰ হাতত কেইটা x থাকিব? এটাও নাথাকে, তুমি সেই পোৱা দুটাও যদি দি দিয়া আকৌ 5টা দিবলৈকে থাকিব, তাৰমানে কি -5x, হয়নে নহয়? বোলে 17xy minus 20xy ইকুৱেল টু কিমান হ'ব? 17xy 17টা xy আছে তোমাৰ হাতত, xy 17টা আছে, 17xy, তাৰ পৰা 20টা বাদ দি দিব লাগে। কাৰোবাৰ পৰা তুমি ধৰা 17টা পাবলৈ আছা আৰু কাৰোবাক 20টা দিবলৈ আছে, আল্টিমেটলি কি সেই 17টা পাই তুমি সেইকেইটা দি দিলেও 3টা ধৰুৱা হৈ থাকিবা, 3টা দিবলৈকে থাকিব, মানে -3xy। হ'লনে? চোৱা যোগ আৰু বিয়োগ কেনেকৈ কৰিব লাগে, সংখ্যাৰ যোগ বিয়োগ কেনেকৈ হয় তাৰ ওপৰত এটা ভিডিঅ' আছে, ভিডিঅ'টো তোমালোকে চেনেলটোত চাই ল'বা। সেই ভিডিঅ'টো যদি ভালকৈ বুজি পোৱা তেতিয়াহ'লে এই বহুপদৰ যোগ বিয়োগবিলাকো তোমালোকৰ উজু হৈ যাব। এতিয়া মই বেলেগ এটা পদ্ধতি শিকাইছোঁ, এইটো কিমান সহজে পটককৈ উলিয়াই দিব পাৰি সেই পদ্ধতিটো এতিয়া শিকাইছোঁ হা। যোগ বিয়োগ কৰিবলৈ হ'লে সদায় পদ দুটা সদৃশ পদেই থাকিব, এইটো মনত ৰাখিবা। যোগ কৰিবলৈ হ'লেও বিয়োগ কৰিব হ'লেও সদৃশ পদেই থাকিব লাগিব।
যদি সদৃশ পদ নাথাকে তেতিয়াহ'লে তাৰ মাজত যোগ বিয়োগ নহ'ব এতিয়া চাবা কি হ'ব মই ক'বলৈ লৈছোঁ এইটো কথা 7x plus 4x এইটো কিমান 7x minus 4x এইটো কিমান minus 7x plus 4x এইটো কিমান minus 7x minus 4x এইটো কিমান 7x plus 4x 7x minus 4x minus 7x plus 4x minus 7x minus 4x কি হ'ব চোৱা ইয়াত চোৱা 7x plus 4x এটো সিধা সিধা ওলাই আছে টোটাল 11x হয়নে নহয় এটোটো একদম উজু এটো সবে কৰিব পাৰিব হয়নে নহয় 7x minus 4x তোমাৰ ওচৰত 7টা x আছে একাবাক 4টা দিবলৈ আছে কেটা থাকিব 3টা থাকিব 3x এটো উজু হয়নে নহয় তাৰ পিছতে কি হ'ব চাবা 7x minus 7x plus 4x 7 ৰ আগত কি আছে মাইনাস আছে আৰু 4 ৰ আগত প্লাস আছে তাৰ মানে কিমান হ'ব 7টা x দিবলৈ আছে 4টা x পাবলৈ আছে তাৰ মানে তুমি 3টা x দিব লাগে আছে এটো মানে কি হ'ব -3x বুজি পাইছা এটো চোৱা -7x - 4x তুমি 7টা x দিবলৈ আছে লগতে আৰু 4টা দিবলৈ আছে 7টা এটা কাবা ওচৰত তোমাৰ 7 টকা ধাৰ আছে আৰু বেলেগ এটা ওচৰত তোমাৰ 4 টকা ধাৰ আছে টোটাল কে টকা 11 টকা তোমাৰ ধাৰ আছে এটো কাৰণে দিবলৈ থকা বুলি ক'লে আমি মাইনাস ধৰো এটো কি হ'ব -11x বুজি পাইছা ইয়াত আৰু এটা ধৰণে কৰিব পাৰি চাবা যি বিলাকে সংখ্যাৰ যোগ বিয়োগৰ ভিডিওটো চোৱা নাই সেই ভিডিওটো চাই লবা চালে এই বস্তুটো বুজিবলৈ সহজ হ'ব ম্যাক্সিমাম ল'ৰা-ছোৱালী এই বিলাকতে মানে গণ্ডগোলটো লাগি যায় প্ৰবলেমটো হৈ যায় ইয়াতে ভালকে বুজি নাপায় সেইটো কাৰণে অংক কৰিব নোৱাৰে বুজি পাইছা নাই পিছত পুৰাণ হৰণ চাম কিছুমানে যোগ বিয়োগ পুৰাণ হৰণ কৰোতে খিচিৰি কৰি পেলাই বুজি পাইছানে য'ত যোগ কৰিব লাগে তত পূৰণ কৰি পেলাই য'ত পূৰণ কৰিব লাগে তত যোগ কৰি পেলাই খিচিৰি বনাই দিয়ে সেইটো কাৰণে কি হ'ব ভালকে ভিডিও কিটা চাই লবা বুজি লবা আৰু আগত যিকিটা ভিডিও দিছো পলিনোমিয়ালছৰ বহুপদৰ সেইকিটা ভিডিও চাই লবা মই ডেসক্ৰিপচন বক্সত আগৰ ভিডিওৰ মই লিংকটো দি দিম ঠিক আছে হল এটা চাবা ৰবা ইয়াত আৰু এটা কথা চোৱা এটো মই সংখ্যাৰ যোগ বিয়োগ কৰোতে তাত শিকাইছিলো হা চাই লবা এটো 7 ৰ আগত প্লাস আছে 4 ৰ আগত প্লাস আছে প্ৰথমে তুমি দেখিলা যে দুইটা x লগা টাৰ্ম ইহতৰ উপাধি দুটা একেই ইহতৰ মাজত যোগও হ'ব পাৰে বিয়োগও হ'ব পাৰে তে ইহত দুটাৰ মাজত কি হ'ব লাগে যোগ কৰিব লাগে চোৱা যোগ আৰু বিয়োগ কৰাৰ মিনিংটো কি যে দুটা ৰাশি একলগ কৰিব লাগে বা দুটা পদক আমি একলগ কৰিব লাগে দুটা বস্তু একলগ কৰিব লাগে যোগ হয় নহয় এটো বা বিয়োগ কৰাৰ অৰ্থ কি হয়নে নহয় দুটাক আমি একলগ কৰি দিও যোগ বিয়োগৰ মিনিংটো হেতুই এটো চোৱা ইয়াৰ আগতো প্লাস আছে ইয়াৰ আগতো প্লাস আছে মই কি কৈছিলো সংখ্যা বিলাকৰ যোগ বিয়োগ কৰোতে যে জি কেটাৰ আগত চোৱা তুমি প্ৰথমে চিন কেটা চাই লবা যদি আমি আমি প্ৰথমে চিন দুটা চাই ললো এতিয়া চাম আমি টাৰ্ম কেটা আগত কি চিন আছে ইয়াৰ আগত প্লাস আছে ইয়াৰ আগত প্লাস আছে চাবা যদি দুইটাৰে আগত একে চিন থাকে তেতিয়া আমি সংখ্যা কেটা যোগ কৰি পেলাব লাগে আগৰ ভিডিওটোত মই কোৱা আছে সংখ্যাৰ যোগ বিয়োগত চাই লবা ভিডিওটো যদি দুইটাৰে আগত একে চিন থাকে তেতিয়া হলে আমি সংখ্যা কেটা যোগ কৰি পেলাব লাগে আৰু যদি দুইটাৰে আগত বেলেগ বেলেগ চিন থাকে উলুটা চিনটো থাকে তেতিয়া হলে আমি কি কৰিব লাগে সংখ্যা কেটা বিয়োগ কৰি পেলাব লাগে তাৰ মানে চাবা কি হ'ব ইয়াত আছে যোগ ইয়াত আছে যোগ দুইটা আগত কি একেই চিন আছে গতিকে আমি সংখ্যা দুটা ইয়াত যোগ কৰিম ইয়াত আছে 7 আৰু ইয়াত আছে 4 7 এ 4 কিমান 11 পিছত উপাধিটো কি আছে x আছে গতিকে এফালে 11x আৰু আগত কি চিন আহিলে সংখ্যা দুটাৰ আগত যি চিন আহিলে তাকে আহিলে সংখ্যা দুটাৰ আগত প্লাস আছিল ইয়াতো কি আহিলে প্লাস আহিলে বুজি পাইছা এটো চাবা ইয়াত আছে 7 ৰ আগত প্লাস 4 ৰ আগত কি আছে মাইনাস তেতিয়া হলে কি হ'ব সংখ্যা দুটাৰ আগত কি চিন আছে সহগ দুটাৰ আগত বেলেগ বেলেগ চিন আছে এটা আগত প্লাস এটা আগত মাইনাস তেতিয়া আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিম 7 ৰ পৰা 4 টো বিয়োগ কৰি দিম সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে 7 ৰ 4 গল থাকিল 3 তেতিয়া হলে সংখ্যা দুটাৰ আগত কি চিন আছিল বেলেগ বেলেগ চিন আছিল ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি 3 পালো আনসাৰটো হ'ব 3x আনসাৰটো কি আহিলে 3 আহিলে আৰু ইহতৰ উপাধিটো কি আছিল x আছিল x আহিলে এতিয়া ইয়াৰ আগত কি চিন হ'ব হেতু চাবা যে ডাঙৰটোৰ আগত কি চিন আছিল 7টো ডাঙৰ আছিল
ডাঙৰটোৰ আগত প্লাছ আছে গতিকে ইয়াৰ আগত প্লাছ আহিলে বুজি পাইছা এটা চাবা এই দুটাৰ একেই কথা এটা আগত প্লাছ এটা আগত প্লাছ এটা আগত মাইনাছ উলুটা চিনটো আছে সেইটো কাৰণে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিবা 7ৰ পৰা 6 বিয়োগ কৰিবা থাকিলে কিমান 3 3x পাতিলা 3 আহিলে সংখ্যাটো উভাটিটো x এটা চাবা এই ইয়াৰ ডাঙৰটোৰ আগত কি চিন আছিল 7টো ডাঙৰ সংখ্যা ডাঙৰটোৰ আগত মাইনাছ আছিল সেইটো কাৰণে মাইনাছ দুটা যদি বেলেগ বেলেগ চিন থাকে যি দুটা পদক তুমি যোগ বা বিয়োগ কৰিবলৈ লৈছা সিহঁতৰ আগত যদি একেই চিন থাকে যোগ কৰি দিবা যদি বেলেগ বেলেগ চিন থাকে তেতিয়া কি কৰিবা ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিবা আৰু পিছত যেটো বিয়োগফল পাবা তাৰ আগত কি চিন আহিব যে ডাঙৰটোৰ আগত যেটো চিন আছিল সেইটো আহিব দেখিছা এটো চা ইয়াত প্লাস আছিল একেই চিন আছিল কাৰণে সংখ্যা দুটা যোগ কৰি দিছিল ইয়াতো একেই কথা চিন একেই আছে প্লাস আছে নে মাইনাস আছে দৰকাৰ নাই আমি চাম চিন দুটা একেই আছে নে চিন দুটা বেলেগ আছে একেই চিন থাকতে যোগ কৰিছিল এটো একেই চিন আছে আমি যোগ কৰিম দুইটা আগতে মাইনাস মাইনাস আছে 7 4 যোগ কৰি পেলালো 7 4 কিমান 11 ইহত দুটা আগত কি চিন আছিল মাইনাস আছিল কাৰণে মাইনাস হৈ গল বুজি পাইছা না ইহত দুটাও যোগ কৰিছিল ইহত দুটাও যোগ কৰিছিল ইহত দুটাও যোগ কৰি পেলাই 11 পাইছিল 11x ইহত দুইটাৰ আগত প্লাস আছিল কাৰণে প্লাস ইহত দুটাও যোগ কৰিলো 7 + 4 কিমান 11x ইহত দুইটাৰ আগত মাইনাস আছিল কাৰণে মাইনাস হ'ল বুজি পালা এনেকে কৰিব লাগে হা বহুপদৰ যোগবিলাক এনেকে কৰিব লাগে এটো বুজি নাপালা বহুত সমস্যা হয় অংক একোই কৰিব নোৱাৰে বুজি পাইছা এটো নোট কৰি লবা এতিয়া মই আৰু দুটামান যোগ বিয়োগ দেখুৱাই দিছো হল আৰু কেইটামান মই যোগ বিয়োগ দেখুৱাই দিছো বহুপদ তোমাক এনেকে দি দিব পাৰে 2x + 3y + 7 এই বহুপদটোৰ পৰা কি বিয়োগ কৰিব লাগে 5x - 2 এটো বিয়োগ কৰিব লাগে এটো এটা বহুপদ আছে ইয়াৰ পৰা এটো বিয়োগ কৰিব লাগে কেনেকৈ কৰিবা চাবা এনেকে যদি ব্ৰেকেট বিলাক থাকে আমাৰ প্ৰথম কাম হল কি আমি ব্ৰেকেট বিলাক ভাঙি পেলাম বুজি পাইছা নাই এনেকে যদি ব্ৰেকেট থাকে আমি ব্ৰেকেট বিলাক প্ৰথম ভাঙি পেলাম প্ৰথম কাম হল হেতু 2x + 3y + 7 এটো আগত কি মাইনাস আছে এটো কাৰণে ব্ৰেকেটটো ভাঙি দিলু চোৱা ব্ৰেকেট ভঙাৰ নিয়মটো কি চাবা মাইনাসটো এটো আছে ইয়াৰ পিছতে ব্ৰেকেটটো আৰম্ভ হৈছে দেখিছা আৰু এই ব্ৰেকেটটো কোৰ শেষ হৈছে কি ইয়াত এডখন মাইনাসটো আছে এই দখত ব্ৰেকেটটো আৰম্ভ হৈ ব্ৰেকেটটো ইয়াত শেষ হৈছে গতিকে এই ব্ৰেকেটটোৰ ভিতৰত যিমান কেইটা পদ থাকিব যিমান টাৰ্ম থাকিব গুটেই কেইটাৰ লগতে এই মাইনাসটো পূৰণ কৰি কৰি ব্ৰেকেটটো ভাঙিব লাগিব বুজি পাইছা তুমি চাবা ব্ৰেকেটটো আৰম্ভ হৈছে ক'ত শেষ হৈছে ক'ত যে আৰম্ভ হোৱাৰ আগত যদি মাইনাস বা প্লাস থাকে প্লাস থাকিলেও পূৰণ কৰিব লাগে তেতিয়া গুটেই পদটোৰ লগত পূৰণ কৰি মাইনাসটো পূৰণ কৰি কৰি গুটেই পদ কেইটাৰ লগত মাইনাসটো পূৰণ কৰি কৰি আমি পাতিব লাগিব হল কেনেকৈ হ'ব চাবা 5x আগত একো চিন নাই দেখত একো চিন থাকিলে কি চিন থাকে আমি প্লাস আছে বুলি গম পাও গতিকে চোৱা মাইনাস প্লাস কি -5x বুজি পালা এটো চোৱা ইয়াৰ আগত এই মাইনাসটোৰ লগত কি চিন পূৰণ হ'ব এই টুৰ আগৰ মাইনাসটো ইয়াৰ আগত মাইনাস আছে এটো মাইনাস কি হ'ব +2 বুজি পাইছা ব্ৰেকেট ভঙাৰ নিয়মটো এটো হা এতিয়া চাব ইয়াত কি যোগ হ'ব চোৱা এই 2x টো দেখিছা 2x আৰু এফালে চোৱা -5x ইহতৰ উপাধি দুটা একেই 2x - 5x ইহতৰ ইয়াতো x আছে ইয়াতো x আছে গতিকে এই দুটাৰ মাজতহে যোগ হ'ব আৰু বিয়োগ হ'ব দেই এই দুটাৰ মাজত যোগ বা বিয়োগ হৈ এটা হৈ যাব কেনেকৈ হ'ব 2x - 5x এটো কিমান হয় দুইটা আগতে বেলেগ বেলেগ চিন আছে ইয়াৰ আগত মাইনাস ইয়াৰ আগত প্লাস একো চিন নাথাকিলে প্লাস থাকে 5ৰ 2 গল থাকিল কিমান 3 3x হল ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি 3x পালো ডাঙৰটো আগত মাইনাস আছিল কাৰণে -3x মানে এই দুটা লগ লগাই পেলাই পালো আমি -3x y লগত কিবা আছে নে y লগত একে উপাধি কিবা আছে নেকি নাই গতিকে ই কাও লগত নিমিলে ই অকলে থাকিব হল +3y +7 + 2 9 ওপৰ ভেৰ তাৰমানে বনাই আছ বনা হল
ঠিক আছে আৰু কেইটামান এক্সাম্পল চাম আৰু কেইটামান এটা এক্সাম্পল চাম এইটো নোট কৰি ল'বা হ'ল এইটো চাবা এক্সাম্পল এইটো ক্লাছ 8 কিতাপত আছিলে কুৱেশ্যনটো 1/4 a square plus 3b square ইয়াৰ লগত বা ইয়াৰ পৰা আমি এটা বিগ কৰিব লাগে বুলি ধৰি লৈছো কি বিগ কৰিব লাগিব 4a square minus b square এইটো আমি বিগ কৰিম হ'ল চাই লওঁ a2 ৰাশিৰ পৰা a ৰাশিটো আমি বিগ কৰিব লাগে কেনেকৈ বিগ কৰিম প্ৰথমে ব্ৰেকেট উঠোৱা কাম ব্ৰেকেটটো উঠাই ললো 1/4 a square plus 3b square চোৱা এই 4a square আগত একো চিন নাই কি আছে প্লাছ আছে প্লাছ এ মাইনাছে মাইনাছ 4a square মাইনাছে মাইনাছে প্লাছ b square হ'ল নে হ'ল মই এইটো ওপৰটো মোহাই দিছো তোমালোকে এইবিলাক নোট কৰি যাবা এইটো লগত এইটো যোগ হ'ব এতিয়া হ'বনে ইয়াৰ উপাধিটো কি আছে a স্কয়াৰ আৰু a স্কয়াৰ আগত কি সংখ্যা আছে দৰকাৰ নাই ক'বাত ভগ্নাংশ থাকিব পাৰে দশমিক থাকিব পাৰে ক'বাত পূৰ্ণ সংখ্যা থাকিব পাৰে স্বাভাৱিক সংখ্যা থাকিব পাৰে আগত কি আছে দৰকাৰ নাই মুঠতে আমি চাম উপাধি দুটা যদি একে হয় কি ক'ব যে আমি দুটা যোগ হ'ম বা বিয়োগ হ'ম যদি উপাধি দুটা নিমিলে যে আমাৰ লগত মানে কাউণ্টটো নহ'ব আমি দুটা একেলগ হ'ব নোৱাৰিম হ'ল ঠিক আছে ইয়াত উপাধিয়ে মেইন যোগ বিগত পুৰণত আকৌ এইটো দৰকাৰ নাই ইয়াৰ পাছত পুৰণ বহাম তেতিয়া গম পাবা হা চাই যাবা ভিডিঅ'বিলাক ৰেগুলাৰলি এটা চোৱা আমি কেনেকৈ কৰিম চোৱা এই যে ভগ্নাংশটো আছে সেইটো কাৰণে আমাৰ অলপ কনফিউজ লাগিছে যোগ কৰিবলৈ সেইটো কাৰণে এই দুটা আমি একেলগে পাতি ল'লোঁ 1/4 a square minus 4b square এইটো একেলগে সৰি এইটো 4a square হ'ব লাগিছিলে a square-টো একেলগে পাতি ল'লোঁ হা চোৱা 3b square-টো পিছত পাতিম 4a square-টো ইয়াৰ লগলৈ লৈ আহিলোঁ এতিয়া কি হ'ল চাবা এই চিনটো আছিলে প্লাছ এইডোখৰত পাতিলোঁ মাইনাছ কথাটো এইটো 4a square-টো আগলৈ আনিছোঁ নাই এই 4a square-ৰ চিনটো হৈছে মাইনাছ বুজি পাইছা নাই সি 4a square-টো যলৈকে যাব সি আগৰ চিনটো লগত লৈ লৈ যাব এটা পদৰ আগত যিটো চিন থাকে সেইটো তাৰ নিজৰ চিন সি যলৈকে যাব সি সেই চিনটো লগত লৈহে যাব অকলে নাযায় হা সেই চিনটো লগত লৈ যাব ই কি হ'ল 4a square আগত মাইনাছ আছিলে ইয়াক যে আমি আগলৈ লৈ আহিলোঁ লগতে সি মাইনাছটো লৈ গুচি আহিলে 3b square-টো পিছলৈ যাব 3b square-ত কি আছে প্লাছ আছে গতিকে সি পিছলৈ যাওঁতে প্লাছটো লগত লৈ গুচি যাব প্লাছ 3b square এই প্লাছটো আকৌ ইয়াত এৰি থৈ নাযায় হা সেইটো কাৰণে এইটো মাইনাছ হ'ল ই লগত লৈ আনি পেলাই এইটো মাইনাছ কৰিলে ই আকৌ প্লাছটো লগত লৈ গ'ল পিছলৈ প্লাছ b square হ'লনে এতিয়া চোৱা ইয়াত এটা কাম কৰিম আমি সেইটো ইয়াত এটা কাম কৰিম চোৱা লসাগু গসাগুৰ ভিডিঅ' এটা বনাই থোৱা আছে দীঘল ভিডিঅ' এটা আছে লসাগু গসাগু ভগ্নাংশৰ যোগ বিয়োগ কেনেকৈ হয় হৰণ লব্বই পূৰণ কৰি কেনেকৈ যোগ বিয়োগ কৰিব লাগে এই ভিডিঅ'টো চাই ল'বা তেতিয়াহ'লে এইবিলাক কৰিবলৈ উজু হ'ব হা এইটো কেনেকৈ হ'ব চোৱা 1/4 minus 4টো আমি কমন লোৱা বুলি কয় এইটো a square-টো কমন ল'লোঁ 1/4 minus 4 বুলি আমি লিখি ল'লোঁ হা প্লাছ 3b square plus b square মানে কি 4b square হ'ল এইটো চাবা এতিয়া এইটো একেলগ কৰিব লাগে এনেকৈ যদি ভগ্নাংশ থাকে বা দশমিক থাকে তেতিয়াহ'লে এইটো একেলগ কৰিব লাগে এনেকৈ সাংখ্যিক সহগকেইটা তুমি একেলগ কৰিবা 1/4 লিখিলোঁ এইটো ভেৰিয়েবলটো নিলিখিলোঁ -4টো লিখিলোঁ ইহঁতৰ মাজত ব্ৰেকেট এটা দি a square-টো পাছত লিখি দিলোঁ তাৰমানে কি বুজাইছে a square-টো ইয়াৰ লগতো আছে a square-টো ইয়াৰ লগতো আছে তো কমন লোৱা বুলি কয় যেতিয়া আমি উৎপাদকীকৰণ পঢ়িম তেতিয়াহ'লে এইটো বুজি পাই যাম হা যদি কোনোবাই বুজি নাই পোৱা পাছত বুজি পাই যাবা আৰু ভিডিঅ'বিলাক চাই থাকিবা হা উৎপাদকীকৰণৰ ভিডিঅ'টো ক'ৰবাত আছে এইটো বিচাৰি চাই ল'বা দেই এইটো চোৱা এইটো কি হ'ব
এটো আমি লসাগু লব লাগিব এটো ভগ্নাংশৰ যোগ বিয়োগ আহি গল লসাগু লব লাগিব 4 আৰু 4 4ৰ তলত কি আছে 1 আছে এই 1/4 ধৰ 4 আৰু 1/4/1 ধৰ 1 তেতিয়া হলে কি হ'ব লসাগু কিমান হ'ব 4 হ'ব হয় নাই এবাৰ আহিলে হৰয় হৰণ লবয় পূৰণ 4 4 এবাৰ গল 1 লগত 1 পূৰণ কৰি 1 বিয়োগ তলৰ 1 4 কেবাৰ গল 4 বাৰ গল 4 4 পূৰণ কৰি 16 স্কয়াৰ প্লাস 4b স্কয়ার এতিয়া এটো এটা টার্ম পাই গলো নহয় এটো ব্র্যাকেটটো উঠাই দিলো -15/4 1 - 16 মানে কিমান -15/4 স্কয়ার প্লাস 4 স্কয়ার বুজি পাইছা এটো आंसर হল নে নোট কৰি লবা হা এনেকা দশমিক একে মই দশমিক এটা কৰি দিছো 2.1p plus 3q minus 0.6p plus 9 ঠিক আছে হ'ব এটোকে কৈ দিছো হা p লগা কিটা একেলগে লিখিলো মেটো আছে p এটো আছে p q লগা কবাৰ আছে নি না এটো q টো কাৰ লগত যুক্ত হ'ব 9 কবাৰ আছে নি 9 মানে কি এটা ধ্ৰুৱক পদ অকলখেয়াকে থকা সংখ্যাটোক কি কয় ধ্ৰুৱক পদ বুলি কয় হা তো কনস্ট্যান্ট ধ্ৰুৱক পদ ইয়া উপাধিয়ে নাই এইগিটা উপাধি আছে ইয়া উপাধিয়ে নাই নিমিলে কাল হয় না নহয় গতিকে হিও অকলে থাকিব ই কাল লগত নিমিলে দেই এটো বহুপদ এটা চাবা এটোটা আমি একেলগে লিখি ললো 2.1p - 0.6p plus 3q plus 9 equal to এটো কি কৰিম 2.1 - 0.6 to এনেকে লিখিলো ব্র্যাকেটৰ ভিতৰত p টো কমন লৈ লিখিলো plus 3q plus 9 এটা চোৱা 2.1 এটোটা কি মাইনাস হৈছে 2.1 ৰ পৰা 0.6 টো মাইনাস এটো দশমিক যোগ বিয়োগ কৰিব জানা নাই দশমিক যোগ বিয়োগ যেতিয়া কৰো তেতিয়া দশমিকৰ তলে তলে আমি দশমিক পাতি লিখিব লাগে হল ইয়াত দশমিকৰ তলে তলে দশমিক পাতি লিখিছো 1 ৰ 6 নে যায় 11 কৰি লৈ গলে 11 হল 11 6 থাকিল 5 দশমিকৰ তলে তলে দশমিক এটা 1 থাকিলে 1 ৰ 6 লগত 1 মানে 1.5p plus 3q plus 9 এটো হৈ গল কি স্যার হৈছে এটো হল आंसर নোট কৰি লবা হা ক্লাস 9 10 11 ৰ 100% ম্যাথছ পাবা 100% কোর্সটো পাবা ম্যাথছৰ গতিকে ভিডিও বিলাক চাই থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কনসেপশন বিলাক ক্লিয়াৰ হৈ যাব যদি ৰেগুলাৰলি ভিডিও বিলাক চাই থাকা আমাৰ ল'ছলি বিলাকে কি কৰে পৰীক্ষা হলে এসপ্তাহ মান আছে বলে তেতিয়া পঢ়িবলৈ আৰম্ভ কৰে হা এসপ্তাহ মান আছে থাকোতে পঢ়িবলৈ আৰম্ভ কৰে গতিকে কেনেকৈ হ'ব নহব তেনেকৈ বুজি পাইছানে ৰেগুলাৰলি পঢ়িব লাগিব তেতিয়াহে হ'ব দেই আৰু ম্যাথমেটিক্সটো কি হয় কৰিবলৈ বহুত সময় লাগে এটো ম্যাথমেটিক্সটো প্ৰেক্টিছ কৰিব লাগিব বুজুতে যিমান সময় লাগে মানে বুজি লোৱাৰ পিছতো প্ৰেক্টিছ কৰি মনত ৰাখিবলৈ তাতকৈ বেছি সময় লাগে এটো কাৰণে আগতীয়াকৈ পঢ়ি নাথাকিলে ম্যাথমেটিক্সটো বুজি পাই গলেও পৰীক্ষাত কৰিবগে নোৱাৰিবা বুজি পাইছানে এটো কাৰণে প্ৰেক্টিছ খুব কৰিব লাগিব লিখি লিখি চাব লাগিব বুজি পোৱা কোৱেশ্চনটো দেই ঠিক আছে আৰু কিবা যদি বুজি নোপোৱা তেতিয়াহলে কমেন্ট বক্সত কমেন্ট কৰিবা সুধিবা কমেন্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম যিমান পাৰো ঠিক আছে এতিয়া চাবা কেতিয়াবা ল'ৰাছলি বিলাকে ভুল বিলাক ক'ত কৰে চাবা ল'ৰাছলি বিলাকে ক'ত ভুল কৰে চাবা মই দেখুৱাই দিছো 2x + 3 লিখি দেন বা এটো লিখি দিয়া 5x এটো 5x লিখি দিয়ে এটো উপাধি আছে ইয়া উপাধিয়ে নাই এটোটা লাইক টার্ম হয় নি নহয় এটো হৈছে কনস্ট্যান্ট ধ্ৰুৱক পদ ইয়াত কোনো চলক নাই ই আছে চলক যুক্ত পদ গতিকে এটোটা মাজত যোগ হ'ব নি নহব এটো 5x নহয় ইয়াত এটো এনেকৈ থাকিব আৰু ইয়াক আৰু সৰু কৰিব নোৱাৰা বুজি পাইছা নে বুলা 5p - 2 এটো লিখি দিব 3p এটোটা লগ হ'ব নি নহব ইয়াত উপাধি p আছে ইয়াত একোৱে নাই এটোটা এনেও লগ নহব গতিকে এটো এনেকৈ থাকিব এটো নহব বুজি পাইছা হল এতিয়া এটা লিখিছো 2x² y plus 3xy² plus
3x এইকেইটাৰ মাজত যোগ বিয়োগ হ'বনে চোৱা ইয়াত আছে x স্কোৱাৰ y বুজি পাইছা ইয়াত আছে x স্কোৱাৰ y উপাধিটো কি আছে চোৱা ইয়াত স্কোৱাৰটো x ৰ ওপৰত আছে y টো অকলে আছে অকলে মানে কি ইয়াৰ ওপৰত স্কোৱাৰ পাৱাৰটো কি 1 আছে ইয়াত আকৌ পাৱাৰটো কি আছে y ওপৰতহে 2 আছে x ৰ ওপৰত কি আছে x আছে উল্টা হৈছে দেখিছা নাই ইয়াত x ত 2 আছে ইয়াত x ত 1 আছে ইয়াত x ত 1 আছে ইয়াত x ত 2 আছে এই দুটাৰ মাজত যোগ বিয়োগ হ'ব নি নহ'ব ইহঁতৰ উপাধি বেলেগ বেলেগ একে ভেৰিয়েবল থাকিব লাগিব মানে একে চলক থাকিব লাগিব আৰু কি হ'ব লাগিব চলক কেইটাৰ যিটো পাৱাৰ থাকে পাৱাৰ কেইটাও একে হ'ব লাগিব তেতিয়াহে ইহঁত সদৃশ পদ হ'ব দেই 3x টো নহ'ব ইয়াৰ লগত গতিকে এনেকুৱা লাইনটো যদি ক'ৰবাত পোৱা বুজি পাইছানে ক'ৰবাত বোলে এনেকুৱা লাইনটো পাই গ'লা অংক কৰি লাষ্টত এইটো পাই গ'লাহি এইকেইটা যোগ কৰিব নোৱাৰা আনচাৰটো কি এইটোৱে থাকিব আৰু ইয়াক সৰু কৰিবহি নোৱাৰা বুজি পাইছানে ঠিক আছে এতিয়া এইটো হ'ল যোগ বিয়োগ হৈ গ'ল যোগ বুজি পালা বিয়োগ বুজি পালা অলপ কনসেপচনটো পাইছা চাগে বুজি পাইছানে গতিকে এইখিনি ভালকৈ চাবা এতিয়া আমি চাম পূৰণ আৰু হৰণ কেনেকৈ কৰে যোগ বিয়োগৰ কাৰণে কি গম পালা যে যোগ বিয়োগ সব পলিনমিয়ালছৰ মাজত নহ'ব সববিলাক বহুপদৰ মাজত যোগ বিয়োগ নহ'ব সববিলাক বস্তু যোগ হয় নেকি নহয় সববিলাক বস্তু পূৰণো নহয় তেল আৰু পানী লগ লগাই দিলে যোগ হ'ব নি হে তেলৰ লগত যদি পানী দি দিয়া যোগ নহ'ব গতিকে সিহঁত দুটা বেলেগ বেলেগ বস্তু পানীৰ লগত যদি গাখীৰ দি দিয়া যোগ হৈ যাব তাৰমানে কি তেল আৰু পানী দুটা কি আনলাইক টাৰ্ম অসদৃশ সিহঁত সেইটো কাৰণে সিহঁতৰ মাজত যোগ নহ'ল কিন্তু গাখীৰ আৰু পানী কি সদৃশ সিহঁতৰ মাজত যোগ হ'ল বুজি পাইছা নাই এইটো কথা এতিয়া চাবা এতিয়া আমি পঢ়িম কি পূৰণ আৰু হৰণ হা ঠিক আছে